আমি যিবোৰ খাদ্যবস্তু গ্ৰহণ কৰোঁ তাৰে ভিতৰত কিছুমান খাদ্যবস্তু এনেকুৱাও আছে যি নেকি আমাৰ পেটত গৈ সি বৃহৎকৈ কোনো গুণে কম কাৰ্য নকৰে। আজি মই এই ভিডিঅ'টিত আপোনালোকলৈ 5টা এনেকুৱা বস্তুৰ বিষয়ে ক'ম যি নেকি আমাৰ শৰীৰক অতি হানি কৰে আৰু সেই 5টা বস্তু যদি পাৰে আজিৰ পৰাই এৰাই চলাটো ভাল যদিহে আপুনি আপোনাৰ শৰীৰটো হেলদি ৰাখিব বিচাৰে। আপুনি যদি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে তেতিয়াহ'লে আমি দৈনন্দিন যিবোৰ খাদ্যবস্তু খাই থাকোঁ তাৰ ওপৰত ধ্যান দিয়াটো অত্যন্ত জৰুৰী। আজি মই আপোনালোকক এনেকুৱা কেইটামান খাদ্যবস্তুৰ বিষয়ে ভিডিঅ'টিত জনাম যিকেইটা নেকি আমাৰ পেট আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ খুব সোনকালে ইয়াক এৰি দিয়াটো অত্যন্ত জৰুৰী। তাৰে ভিতৰত তেলত ভজা বেছিকৈ তেলতে উপঙাই ভজা বস্তু, তেলত বেছিকৈ উপঙাই ভজা বস্তু, তেলত বেছিকৈ ফ্ৰাই কৰা বস্তু আমাৰ শৰীৰৰ কাৰণে কোনো গুণে ভাল নহয়। ই আমাৰ জিভাৰ টেষ্টি দিয়ে সঁচা, কিন্তু পেটত গৈ ই বিষৰ নিচিনা কাম কৰে। অধিক তেলত ভজা খাদ্য যেতিয়া আমি সেৱন কৰোঁ ই পাচন তন্ত্ৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। ইয়াৰ উপৰি বেছিকৈ তেলত ভজা বস্তু খালে আমাৰ পেটৰ চৰ্বিও বাঢ়ে। কেৱল পেটৰ চৰ্বি বাঢ়িলেই ইমান এটা ডাঙৰ কথা নহয়, কিন্তু আমাৰ পেটৰ ভিতৰত থকা যিবোৰ অংগ পতংগ সেইখিনিও যথেষ্ট ডেমেজ হ'বলৈ ধৰে, তাতো যথেষ্ট বেয়া প্ৰভাৱ পেলায়। সেইকাৰণে তেলত ভজা বস্তু আমি খাবলৈ এৰি দিব লাগে। চেনিজাতীয় খাদ্যও আমি খাবলৈ এৰি দিব লাগে। চেনি অধিক পৰিমাণে খালে আমাৰ শৰীৰৰ কিছুমান বস্তু ডেমেজ কৰি দিয়ে, লগতে চুগাৰৰ নিচিনা ভয়াৱহ ৰোগৰো সৃষ্টি কৰে আৰু কিছুমান এনেকুৱা ধৰণৰ বেমাৰ হয় যাক নেকি আপুনি কল্পনাই কৰিব নোৱাৰে। চেনিৰ সলনি গুড় ব্যৱহাৰে তাতোতকৈ আমি অকণমান কম বেমাৰত পৰাৰ সম্ভাৱনা থাকে। গতিকে চেনিও কম পৰিমাণে খাবলৈ লওক বা এৰি দিয়ক বা তাৰ সলনি গুড় ব্যৱহাৰ কৰক। ফল মূলৰ পৰা বনোৱাও আজিকালি বিভিন্ন ধৰণৰ মিঠা বস্তু পোৱা যায়, সেইখিনি খোৱাই ভাল। ফল মূলৰ পৰা যিখিনি আমি মিঠা পাওঁ সেইখিনিত চুগাৰ নাথাকে আৰু গতিকে চুগাৰ ৰোগীৰ কাৰণেও চেনি বৃহৎকৈ কোনো গুণে কম নহয়। যিমান পাৰে সিমান বাহিৰৰ খাদ্য খোৱাৰ পৰা আপুনি বাছি থাকক। বাহিৰত যিখিনি খাদ্যবস্তু বনায় সেইখিনি আপুনি নিজে নবনায়, যিহেতু লোকে বনাই দিয়ে। কেনেকুৱা বা তেলত বনাইছে, কেনেকুৱা মা মছলা দিছে, কেনেকুৱা চাফ চিকুণতাৰে বনাইছে সেয়াটো আপুনি নাজানে। দেখিলে চাফা লগা বস্তুটো চাফা নহ'বও পাৰে। আৰু কেতিয়াবা আপোনাৰ এনেকুৱা হয়নে নহয়, বাহিৰত যেতিয়া বস্তু খাই আহে আপোনাৰ পেটৰ অসুখ হয়, হয়নে নহয়? কেতিয়াবা কিছুমানৰ ডিচেণ্ট্ৰি হয়, ডায়েৰিয়া হয়, কিছুমানৰ গেছৰ প্ৰব্লেম হয়, কিছুমানৰ পেটৰ বিষ হয়। এইবোৰ বহুত কাৰণ থাকে আনহেল্ডি খাদ্যৰ কাৰণে। তেওঁলোকে পইচা পাবৰ কাৰণে সস্তীয়া কিছুমান বস্তু বনাই বিক্ৰী কৰে আৰু আমি সেইখিনিকে খাওঁ। তাৰ ফলত আমাৰ শৰীৰতটো অপকাৰ হ'বই। গতিকে ঘৰত লাগিলে আপুনি নিমখে দি এমুঠি ভাতেকে খাওক, সেয়া আপোনাৰ শৰীৰৰ কাৰণে ভাল হ'ব, কিন্তু বাহিৰত মাছে মঙহে খাই আহিলেও আপোনাৰ শৰীৰৰ কাৰণে ভাল নহ'বও পাৰে। সেয়েহে বাহিৰত খোৱা বস্তুৰ পৰা যিমান পাৰে সিমান আপুনি আঁতৰত থাকক। চাব আপোনাৰ স্বাস্থ্য হেলদি হৈ থাকিব। ইয়াৰ উপৰিও এনেকুৱা কিছুমান খাদ্য আছে যিখিনি আল্ট্ৰা প্ৰচেছ প্ৰক্ৰিয়াৰে, আল্ট্ৰা প্ৰচেছ টেকন'লজিয়ে সেইখিনি প্ৰস্তুত কৰা হয়। যেনে ধৰক ক'ল্ড ড্ৰিংকছ, পেকেট ফুড, পেকেটত থকা কিছুমান জুচ, লগতে আইচক্ৰীম। ঘৰতে বনোৱা আইচক্ৰীমটোতো বেলেগ কথা, আপুনি নিজে ঘৰত বনাইছে, কিন্তু বাহিৰত যিখিনি আপোনাৰ পেকেটত থাকে নহয়নে, আজিকালি ডাঙৰ ডাঙৰ হোটেল দোকানবোৰত চাবচোন পেকেটত আইচক্ৰীম থাকে। তেনেধৰণৰ আইচক্ৰীম, লগতে আপোনাৰ যিমানখিনি কিছুমান আজিকালি পেকেটত আপুনি মাংস আপোনাৰ ফ্ৰাই কৰা পায়। এইবোৰ হৈছে যি অত্যাধুনিক মেচিনৰ দ্বাৰা বনোৱা কিছুমান বস্তু, যিবোৰ নেকি আমাৰ শৰীৰৰ কাৰণে বৃহৎকৈ কোনো গুণে কম নহয়। জিভাৰ সোৱাদৰ কাৰণে আমি খাওঁ সঁচা, কিন্তু ই আমাৰ পেটত গৈ এনেকুৱা কিছুমান কাম কৰে যাক আমি
লগে লগে একো গম নাপাওঁ কিছুমানটো লগে লগে ৰিয়েকশ্যন কৰে কিন্তু কিছুমানে এনেকৈ শ্ল'ভাৱে আমাৰ শৰীৰত এটেক কৰি থৈ যায় সেয়া আমি পিছতেহে গম পাম বয়স বঢ়াৰ লগে লগে তাৰ পৰা যিখিনি আমাৰ অপকাৰ হ'ল সেইখিনি ৰিয়েকশ্যন কৰিবলৈ ধৰে ফলত আমাৰ শৰীৰত বিভিন্ন অংগ পতংগবোৰ ডেমেজ হ'বলৈ ধৰে বিভিন্ন ধৰণৰ অংগ পতংগই কাম নকৰা হয় আৰু সেইখিনি আমি চিকিৎসা কৰিবলগীয়া হয় গতিকে আল্ট্ৰা প্ৰচেছৰ দ্বাৰা যিখিনি ফুড আপুনি বাহিৰত পায় সেইখিনি পৰাপক্ষত আপুনি নেখাব ঘৰতে নিজৰ হাতেৰে বনাই সেইখিনি খাবলৈ চেষ্টা কৰিবচোন আপোনাৰ শৰীৰ হেলদিও হৈ থাকিব লগতে শক্তিশালীও হৈ থাকিব ইয়াৰ লগে লগে আহিল আন এটা খাদ্য হৈছে নিচাজাতীয় দ্ৰব্য নিচাজাতীয় দ্ৰব্য বুলি কওঁতেই আমাৰ মনলৈ প্ৰধানকৈ আহে মদৰ কথা নহয়নে কেৱল মদেই যে আমাৰ শৰীৰৰ লোকচান কৰে সেয়া নহয় আমাৰ শৰীৰৰ কাৰণে পেকেটত থকা যিবোৰ শিখৰ বা আপোনাৰ যিখিনি পেকেটত থকা আমাৰ নিচাজাতীয় দ্ৰব্য আছে সেই সকলোবোৰেই আমাৰ শৰীৰৰ কাৰণে এনেকুৱা বিষৰ নিচিনা কাম কৰে আপুনি গমেই নাপাব আপোনাৰ শৰীৰটো লাহে লাহে শুকুৱাই নি থাকিব ভিতৰৰ পৰা আপোনাৰ তেজখিনি বেয়া কৰি পেলাব ভিতৰি আপোনাৰ যিখিনি অংগ পতংগ আছে সেইখিনি আপুনি চকুৰে মনিব নোৱাৰাকৈ বেয়া কৰি গৈ থাকিব যিটো আপোনাৰ চকুৰে মনিব নোৱাৰাকৈ হানি কৰিছিল এটা সময়ত আপোনাৰ চকুত পৰিব আৰু যেতিয়া চকুত পৰিব তেতিয়া চিকিৎসা কৰিও আপুনি তাৰ ফল লাভ কৰিবলৈ সক্ষম নহ'ব গতিকে এই যে কিছুমান অদৰকাৰী বস্তু মদ অধিক খুৱাই আমাৰ শৰীৰটো আমাৰ মগজুক আমাৰ মগজুৰ মাংসপেশীক শিথিল কৰি তাত যথেষ্ট অত্যাচাৰ কৰি ইমান অত্যাচাৰ কৰি আমাৰ শৰীৰটোক ইমান কষ্ট দিবলৈনো আমাৰ প্ৰয়োজন কি যদি সেইটো বস্তু খাই আমাৰ একো লাভেই নহয় খাইনো কি লাভ আছে শিখৰ যিসকলে শিখৰ খায় তেনেকুৱা ধৰণৰ শিখৰ জাতীয় পেকেটত থকা যিখিনি নিচাজাতীয় দ্ৰব্য আছে সেইখিনি খোৱা মানুহলৈ আপুনি লক্ষ্য কৰিবচোন তেওঁলোকৰ শৰীৰটো হেতা হ'বলৈ আৰম্ভ কৰে তেওঁলোকৰ শৰীৰটো শুকাই যাবলৈ আৰম্ভ কৰে চাব যিমানখিনি ল'ৰা ছোৱালীয়ে পেকেট জাতীয় বস্তুবোৰ খায় তাৰে সৰভাগৰে কিন্তু শৰীৰবিলাক ক্ষীণমিন হয় আৰু তেওঁলোকৰ মাংসপেশী দুৰ্বল হয় আৰু তেওঁলোক হেতা ধৰণৰ হয় এই বস্তুবোৰে আমাৰ ভিতৰি তেজখিনি বেয়া কৰি ভাল তেজখিনি খুহি খাই এদাই কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ বস্তুৰ পৰা বাচি থাকক আপোনাৰ শৰীৰটো হেলদি কৰি ৰাখক আৰু এনেকুৱা বহুত বস্তু আছে যিখিনি নেকি আমাৰ শৰীৰৰ কাৰণে বৰ হানিকাৰক এনে ধৰণৰ বস্তুৰ পৰা শৰীৰটো বচাই ৰাখক আৰু হেলদি কৰি ৰাখক আমাৰ কিছুমান এনেকুৱা বস্তু আছে যিবোৰ নেকি আমাৰ জিভাৰ কাৰণে খুব সোৱাদ কিন্তু পেটত গৈ সি বৰ লোকচান কৰে তেনেকুৱা ধৰণৰ বস্তুৰ পৰা নিজকে বচাই ৰাখক ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাবচোন যদি ভাল লাগিল এটা লাইক কৰিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি আজিলৈ আহোঁ নমস্কাৰ